চাওক তিতাবৰ চাৰিআলিৰ পৰা যিটো মেৰাপানী নগাবাদ যায় যিটো গড়ালি ইমান ব্যস্ততাপূৰ্ণ এটা ৰাস্তা তিতাবৰ চাৰিআলিৰ পৰা 1 কিলোমিটাৰ অহাৰ পাছত বহুত বেয়া হৈ যায় দ গাঁত হৈ যায় ৰাস্তাটো বনালেও বেয়া বেছি দিন নাযায় তাৰ পাছত ডিপাৰ্টমেণ্টৰ ফালৰ পৰা ব্লক ফেভাৰ পাৰিব বিচাৰিছে আমি খুব ধন্যবাদ জনাইছোঁ ডিপাৰ্টমেণ্টক যিহেতু ব্লক ফেভাৰ এনেকুৱা ধৰণে পাৰিছে যিবোৰ দ গাঁত আছিলে তাত যি ধৰণে মানে ফিল আপ কৰিব লাগিছে চেন গ্ৰেভেল দি বালি দি পিনে সেইটো নকৰি সামান্যতম এখন জেচিবি আঁচুৰি তাৰ ওপৰত মানে অলপ ৰুলিং কৰি অলপ বালি ছিটিয়াই পিনে ব্লক ফেভাৰ পাৰিছে আপোনালোকে নিশ্চয় দেখিছে যে ব্লক ফেভাৰ পৰাৰ পাছত কেনেকৈ বহল হৈ গৈছে আধা ইঞ্চি জেগা ল'লে 1 ইঞ্চিও ফাঁক হৈ গৈছে সেই ব্লক ফেভাৰ পাৰি লাভ আছে নেকি আৰু লগতে যিবোৰ ছাইডত যিটো ঢেলাই দিছে ঢেলাইটো 5 ইঞ্চি বা 6 ইঞ্চি হৈছে তাতকৈ হোৱা নাই কিন্তু আমি ক'ব বিচাৰিছোঁ ডিপাৰ্টমেণ্টক যিজন তিতাবৰ নিচেই কাষতে থকা 1.5 কিলোমিটাৰ আঁতৰত থকা SDO যিটো PWD SDO প্ৰফুল্ল বৰা ডাঙৰীয়াই তাত কি গোলাপ বৰা ক্ষমা কৰিব যিজন PWD SDO গোলাপ বৰা ডাঙৰীয়া কি চকু মুদি শুই আছিল তাত তেখেতে কি পইচাহে চকুৱে দেখে নেকি অকল কামটো ভাল ধৰণে চাব নোৱাৰে নেকি আমি কৃষক মুক্তি সংগ্ৰামীতে ক'ব বিচাৰোঁ যে কংগ্ৰেছৰ দিনত যিধৰণে দুৰ্নীতি কৰিছিলে PWD ঠিকাদাৰসকলে বা PWD ডিপাৰ্টমেণ্টসকলে কিন্তু আজিও সেই বিজেপি চৰকাৰৰ দিনতো যি বিজেপিয়ে শাসনলৈ অহাৰ আগত কৈছিলে যে শূন্য সহনীয়তা কেতিয়াও দুৰ্নীতি কৰিব নোৱাৰিব কাম ভাল কৰিব লাগিব তাৰ পাছত আজি কিয় বেয়া হৈছে আমি অসমৰ মুখ্যমন্ত্ৰীজনক আহ্বান জনাইছোঁ তেখেতে চাওক আপোনালোকে মিডিয়া যোগেদি চাওক আৰু টিভি চেনেলৰ যোগেদি চাওক কি ধৰণে ৰাস্তা বনাইছে কিমান বেয়া কৰিছে লগতে তিতাবৰত যিমান ব্লক ফেভাৰ ৰাস্তা বনাইছে চব এনেকুৱা হৈছে আৰু লগতে ক'ব বিচাৰোঁ তিতাবৰত যিবোৰ পঞ্চায়তৰ ফালৰ পৰা ৰাস্তা বনাই ব্লক ফেভাৰ দি কিন্তু সেই ৰাস্তাবিলাক য'ত গাঁৱৰ ৰাইজ সজাগ আৰু সচেতন তাত কিন্তু ইয়াতকৈ ভালকৈহে বনাইছে যিবিলাক জেগাত গাঁৱৰ ৰাইজ সজাগ সচেতন নহয় তাত কিন্তু বেয়া আছে আমি ক'ব যাওঁ কিন্তু লগতে তিতাবৰ টাউনৰ পৰা PWD SDO যেতিয়া নিচেই কাষত থাকে তাৰ পাছতো কিয় ৰাস্তাটো বেয়া হৈছে আমি ক'ব বিচাৰোঁ PWD SDO গোলাপ বৰাই ইয়াৰ পৰা পইচা খাইছে নেকি ইয়াৰ পৰা ইঞ্জিনিয়াৰসকলে পইচা খাইছে নেকি ঠিকাদাৰৰ পৰা লগতে তিতাবৰ আশে পাশে যিবোৰ ব্লেক টেপিং কৰিছে ৰিপেয়াৰিং কৰিছে তাৰ এটা পাপৰ কোম্পানী হিচাপত এই ৰাস্তা মেৰামতি কৰিছে আমি কৃষক মুক্তি সংগ্ৰামীতে ক'ব বিচাৰোঁ এই হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি ধৰণে কথাখিনি কৈছিলে ৰাইজৰ আগত মানে দুৰ্নীতিমুক্ত হ'ব লাগিব কিন্তু দুৰ্নীতি যদি মুক্ত নহয় তিতাবৰত কৃষক মুক্তি সংগ্ৰামীয়ে গণতান্ত্ৰিকভাৱে ধাৰাবাহিক আন্দোলন কৰিবলৈ বাধ্য হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত